নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে ইতিমধ্যে জানিব পাৰিছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই অসম বিধানসভাত সংকল্প প্ৰস্তাৱ উপস্থাপন কৰিছিল, যাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক অসম বিধানসভাৰ অধ্যক্ষই বহিষ্কাৰ কৰিছিল। আৰু ইয়াৰ পিছতে আমাৰ ৰাজ্যৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ এটা প্ৰতিনিধি দলে অখিল গগৈ ডাঙৰীয়াক সাক্ষাৎ কৰে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই NPS, OPS, UPS বিষয়টোত সদনত যি বলিষ্ঠতাৰে আমাৰ কৰ্মচাৰী সমাজৰ যিটো শংকা, এই শংকা নিৰ্মূলৰ কাৰণে অসম চৰকাৰক তথা সদনক পতিয়ে নিবলৈ চেষ্টা কৰিছিলে। তাৰ কাৰণে আমাৰ কৰ্মচাৰী সমাজৰ হৈ তেওঁক আজি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। লগতে অনাগত সময়ত তেওঁ যাতে এনেকুৱাকৈ বলিষ্ঠ তেওঁ কণ্ঠেৰে আমাৰ কৰ্মচাৰী সমাজৰ সুবিধা অসুবিধা তথা শংকা নিৰ্মূলৰ ক্ষেত্ৰত তেওঁ আগুৱাই যায়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি তেওঁ এই আনুষ্ঠানিকভাৱে ধন্যবাদ জনাব পাৰে, আমি নিজকে কৃতজ্ঞতা বোধ কৰিছোঁ। ধন্যবাদ। মই NPS শিক্ষক আৰু কৰ্মচাৰী সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ এটা প্ৰশ্ন মই 3বাৰ অসম বিধানসভাত উত্থাপন কৰিছিলোঁ। NPS নহয় OPS দিব লাগে বুলি, UPS নহয় OPS দিব লাগে বুলি, আৰু তেখেতসকলে এইটো লক্ষ্য কৰি মোক ধন্যবাদ জনোৱাৰ কাৰণে, কৃতজ্ঞতা জনোৱাৰ কাৰণে ময়ো তেখেতসকলক প্ৰতি কৃতজ্ঞতা জনাইছোঁ, প্ৰতি ধন্যবাদ জনাইছোঁ। আৰু আশা কৰোঁ আমি সকলোৱে মিলি অসমৰ সকলো কৰ্মচাৰীৰ কাৰণে, শিক্ষক আৰু কৰ্মচাৰীৰ কাৰণে আমি পুৰণি পেঞ্চন ব্যৱস্থা OPS কাঢ়ি আনিব পাৰিম। সকলোৱে লাগি আমি এই ব্যৱস্থাৰ কাৰণে আগবাঢ়ি যাব লাগিব। ধন্যবাদ। গতিকে ছাৰ বাইদেউসকল, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়া আৰু সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত যিকেইটা মন্তব্য আগবঢ়াইছে, এয়া নিশ্চয় ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰটো সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেল লগৰ বন্ধুবৰ্গ কৰি ল'ব। এই ভিডিঅ' ধন্যবাদ। জয় অসম। গুৰুত্বপূৰ্ণ